মঙ্গলদৈ ৫০ নং বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিসৰত এক গুৰুত্বপূৰ্ণ খবৰ। মঙ্গলদৈ সমষ্টি আৰু দৰং জিলাৰ ৰগপৰ উপদেষ্টা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু অসম গণ পৰিষদৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য হিচাপে সুদীৰ্ঘ দিন ধৰি দল আৰু জাতিৰ সেৱাত আত্মনিয়োগ কৰি অহা সমষ্টিৰ সকলোৰে প্ৰিয়ভাজন শিক্ষাবিদ মঙ্গলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ শচীন্দ্ৰ চহৰীয়াই আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৫০ নং মঙ্গলদৈ সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব বিচাৰিছে। ১৯৮৫ চনৰ পৰা পৰোক্ষভাৱে আৰু চাকৰিৰ পৰা অৱসৰৰ পিছত সক্ৰিয়ভাৱে দলীয় কাম-কাজত জড়িত হৈ থকা ডক্টৰ চহৰীয়াই দৰং জিলাৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো নিবিড় সম্পৰ্ক বজাই ৰাখিছে। শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ অৱদান আৰু ৰাজনৈতিক অভিজ্ঞতাই সমষ্টিৰ বহু লোকৰ মাজত বিশেষ সন্মান কঢ়িয়াই আনিছে। এইবাৰ ২০২৬ চনৰ নিৰ্বাচনত দলীয় সমৰ্থন আৰু সমষ্টিবাসীৰ সহযোগিতাৰে প্ৰাৰ্থিত্ব লাভৰ আশা প্ৰকাশ কৰি ডক্টৰ শচীন্দ্ৰ চহৰীয়াই সকলো স্তৰৰ ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছে। মঙ্গলদৈৰ পৰা মিৰ্জা লিফনানৰ ৰিপৰ্ট, এন লাইভ। নমস্কাৰ সাংবাদিক বন্ধুসকল, প্ৰথমে মই আপোনালোকক আমাৰ আহি থকা আগন্তুক ৰঙালী বিহুৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ। লগতে এই চেনেলৰ জৰিয়তে আমি সদৌ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এতিয়া আপোনালোকে জানে যে আমাৰ এইবাৰ ২০২৬ বৰ্ষৰ যি অসম বিধানসভাৰ নিৰ্বাচন, গতিকে সেই নিৰ্বাচনত আমাৰ এক ঐতিহাসিক দল অসম গণ পৰিষদ দল। আৰু এই অসম গণ পৰিষদ দল আপোনালোকে জানে যে ইয়াতে আমাৰ অসম আন্দোলনৰ পটভূমিত সৃষ্টি হোৱা এটা অতি ৰাইজৰ মৰমৰ, ৰাইজৰ এক তেজেৰে এক লিপিবদ্ধ, এক ঐতিহাসিক, এক ৰাজনৈতিক দল অসম গণ পৰিষদ। আৰু এই অসম গণ পৰিষদ দল আমাৰ মঙ্গলদৈ বিধানসভা সমষ্টিটো দৰং জিলাৰ এটা কেন্দ্ৰবিন্দু। আৰু এই কেন্দ্ৰবিন্দুটোত ইতিমধ্যে আমাৰ অতি সুন্দৰভাৱে তিনিবাৰকৈ ইয়াত বিধানসভাৰ বিধায়ক হিচাপে আমাক গোটেই মঙ্গলদৈবাসী ৰাইজে আমাক পঠাইছিল। আৰু সেই ঐতিহ্য আমি ৰখিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলৰ যি মিত্ৰতা, সেই মিত্ৰতাৰ লৈ আমি এইবাৰ আসনখন মঙ্গলদৈ সমষ্টিক আমি বিচাৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এই ৰক্ষাৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে বহু ধৰণৰ আমাক আঁচনি তৈয়াৰ কৰি দিছিল। আৰু সেই নিৰ্দেশসমূহ ইতিমধ্যে আমি পালন কৰি আহিছোঁ। সমষ্টি সমিতিসমূহ আমি সুন্দৰভাৱে আমি সাংগঠনিক দিশবোৰ আমি আগবঢ়াই লৈ গৈছোঁ। আঞ্চলিক সমিতি আমাৰ আছে 20খন, এই আঞ্চলিক সমিতিও আমি লৈ গৈছোঁ। ইতিমধ্যে সুন্দৰভাৱে আমাৰ গঠন হৈ গৈছে। আমাৰ 200ৰো অধিক আমাৰ বুথ সমিতি আছে। এই বুথ সমিতি ইতিমধ্যে আমি সম্পূৰ্ণভাৱে আমি প্ৰক্ৰিয়া আমি গঠন কৰি থৈ গৈছোঁ। আৰু ইতিমধ্যে আমাৰ বিভিন্ন ধৰণৰ বুথ সন্মিলনৰো আমি বিভিন্ন ঠাইত আমি অনুষ্ঠিত কৰিছোঁ ইতিমধ্যে সকলোবিলাকে। আৰু মঙ্গলদৈ নগৰ আমাৰ যিখন নগৰ সমিতি আছে, সেয়াও আমি ইতিমধ্যে, আৰু খাৰপেটীয়া নগৰ সমিতি ইতিমধ্যে সম্পূৰ্ণভাৱে আমি গোটেই পৰিচালনা সমিতিখন আমি গঠন কৰি থৈ গৈছোঁ। গতিকে আমি সকলোবিলাকে আমাৰ যিবিলাক দল বা ৰাজনৈতিক অনুষ্ঠান আছে, সেইবিলাকেও আমাক ইতিমধ্যে অনুৰোধ জনাইছে যে এইবাৰ মঙ্গলদৈ সমষ্টিটো আমাক অসম গণ পৰিষদক দিলে নিশ্চয় ভাল হ'ব বুলি বহুপাকাংক্ষী ইতিমধ্যে জনাইছে। আৰু সেইবাবে ইতিমধ্যে বহু সংখ্যক ব্যক্তিৰ মাজৰ পৰাও আমাৰ শুভেচ্ছা বাণী আমাৰ এই মঙ্গলদৈ সমষ্টিটোৰ কাৰণে আহিছে। আৰু ইতিমধ্যে আমাৰ মঙ্গলদৈ বিধানসভা সমষ্টিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মন মেলিছে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে। আৰু তাৰ মাজত আমাৰ আন এগৰাকী অন্যতম ব্যক্তি হৈছে আমাৰ সকলোৰে পৰিচিত মঙ্গলদৈ মহাবিদ্যালয়ৰ এগৰাকী অৱসৰী অধ্যাপক। আৰু তেখেতে অসম আন্দোলনৰ লগতো তেখেতে জড়িত হৈ আছিল। আৰু তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাললৈ কেইবাখনো গ্ৰন্থ তেখেতে অৱদান দি থৈ গৈছে। আৰু এগৰাকী বিশিষ্ট সমাজসেৱক ডক্টৰ শচীন চহৰীয়া দেৱ, তেখেত আমাৰ এইবেলি ২০২৬ চনৰ যি বিধানসভা নিৰ্বাচন, তেখেতকো আমি প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণে তেখেতক আমি অনুৰোধ জনাইছোঁ। আৰু তেখেতেও মন মেলিছে যে তেখেতে এইবেলি বিধানসভা নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে। গতিকে এই চেনেল যোগে আমি 50 নম্বৰ আমাৰ মঙ্গলদৈ যি বিধানসভা সমষ্টি,
ইতিমধ্যে আমাৰ সম্পূৰ্ণভাৱে মংগলদৈ সমষ্টি বিধান সমষ্টিৰ আমাৰ সাংগঠনিক দিশ সম্পূৰ্ণ হোৱাৰ বাবে তেখেতে ইতিমধ্যে বিভিন্ন ঠাইত সভা সমিতিত জড়িত হৈ আছে আৰু বিভিন্ন অনুষ্ঠানৰ লগতো তেখেতে জড়িত হৈ আছে। এই গতিকে সেইগৰাকী ব্যক্তি হৈছে ডক্টৰ শচীন চৌৰাদেৱ। গতিকে আমি আশা ৰাখিছোঁ কেন্দ্ৰীয় সমিতি লৈ গতিকে তেখেতে যাতে তেখেতলোকে আমাৰ মংগলদৈ সমষ্টি বিধানসভা সমষ্টিটো অসম গণ পৰিষদক দিয়ে, তাৰ বাবে আমি এই যোগে চেনেলটোক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইতিমধ্যে আমাৰ সমষ্টিৰ সম্পাদক বিনয় কুমাৰ ডেকা ডাঙৰীয়াই সমষ্টিৰ বিভিন্ন ধৰণৰ কাৰ্যপন্থা সম্পৰ্কে অৱগত কৰিছে আপোনালোকক। আৰু মংগলদৈ সমষ্টি এটা ঐতিহাসিক সমষ্টি আৰু ইয়াৰ পৰা আমি কেনেকৈ গণ পৰিষদৰ শক্তি এটা সময়ত অতীতত যথেষ্ট আছিলে, বৰ্তমানেও এই শক্তিটো অতীত আছে আৰু অটুট আছে। আৰু এই শক্তিৰ জৰিয়তে বৰ্তমানে আমি বিভিন্ন ধৰণৰ সাংগঠনিক কামবিলাকত আগবাঢ়ি আছোঁ। আমাৰ মহিলা পৰিষদ সম্পূৰ্ণভাৱে গঠন কৰি ইয়াৰ কাৰ্যপন্থা তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে। যুৱ পৰিষদ গঠন কৰা হৈছে আৰু কেন্দ্ৰীয় নেতৃত্ব, জিলা নেতৃত্বত সমষ্টিবাসী আৰু সমষ্টিৰ সভাপতি সম্পাদকসকলে যেনেকৈ দায়িত্ব ল'ব লাগে ঠিক তেনেকৈ দায়িত্ব লৈ বিভিন্ন ধৰণৰ কৰ্মসূচীবিলাক তেখেতে ৰূপায়ণ কৰিছে। আৰু সেই প্ৰত্যেকটা কৰ্মসূচীতে আমাৰ অংশীদাৰ তাত আছে আৰু আমি যেনেকৈ পাৰোঁ সহযোগ কৰি সমষ্টিৰ বিভিন্ন ধৰণৰ কাৰ্যপন্থাখিনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি সহযোগ আগবঢ়াই আহিছোঁ। আৰু সমষ্টিৰ বিভিন্ন ব্যক্তিসকলে সমষ্টিৰ কৰ্মকৰ্তাসকল প্ৰাৰ্থীৰ সম্পৰ্কত বিবেচনা কৰিছে আমাৰ নামটি। আৰু আমি আমাৰ বিভিন্ন ধৰণৰ সামাজিক ব্যস্ততাৰ মাজত অসম গণ পৰিষদৰ আন্দোলনৰ পৰ্যায়ৰ পৰা এগৰাকী কৰ্মী হিচাপে আৰু দলৰ 85 চনৰ পৰা এগৰাকী প্ৰতিষ্ঠাপক কৰ্মী হিচাপে আৰু এতিয়াও বৰ্তমানেও অৱসৰৰ আগতো এই দলৰ লগত জড়িত পৰোক্ষভাৱে আছিলোঁ আৰু অৱসৰৰ পিছত প্ৰত্যক্ষভাৱে জড়িত হৈ দলৰ বিভিন্ন কাৰ্যপন্থাৰ আমি আগবঢ়াই নিছোঁ। আৰু সমষ্টিৰ বিষয়ববীয়া তথা জিলাৰ বিষয়ববীয়াৰ সম্পৰ্কত আমি এই সম্পৰ্ক অৱগত কৰিছোঁ। সমষ্টিৰ জৰিয়তে আমাৰ মংগলদৈ সমষ্টিৰ সম্পৰ্কত আমাৰ ৰাজ্যিক সভাপতি সন্মানীয় উতুল বৰা ডাঙৰীয়াৰ হাতত, মহোদয়ৰ হাতত আমাৰ বিভিন্ন ধৰণৰ নথিপত্ৰ, আঞ্চলিক সমিতি গঠন আৰু 20খন আঞ্চলিক বা 2খন নগৰ সমিতি গঠন, মহিলা পৰিষদৰ গঠন আৰু যুৱ পৰিষদ গঠন, বোৰ্ড সমিতি বা BLA সম্পৰ্কত গঠন হোৱা আৰু কাৰ্যপন্থা সম্পৰ্কে তেখেতৰ হাতত অৰ্পণ কৰা হৈছে। লগতে সাধাৰণ সম্পাদক মাননীয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াৰ হাততো এই সম্পৰ্কে অৰ্পণ কৰা হৈছে। আৰু তেখেতসকলে যদি এই মিত্ৰতাৰ ধৰ্ম ক্ষুণ্ণ ৰাখি আৰু আমাৰ গণ পৰিষদৰ ফালৰ পৰা যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু ৰাইজৰ সহযোগত, সমষ্টিবাসীৰ সহযোগত, জিলা সমিতিৰ সহযোগত আমি এই প্ৰাৰ্থিত্ব গ্ৰহণ কৰি সমষ্টিৰ মোৰ নিজৰ সামাজিক যিখিনি কাম কৰি আছোঁ তাৰ লগতে সমষ্টিৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে কাম কৰি আগবাঢ়ি যাবলৈ মই ইচ্ছা প্ৰকাশ কৰিছোঁ। আৰু ৰাইজৰ সহযোগ, ভগৱন্তৰ আশীৰ্বাদ পালে এই সমষ্টিৰ সম্পৰ্কত যি আগবঢ়াব মন কৰিছোঁ এয়া বাস্তৱত ৰূপায়ণ হ'লে আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ জৰিয়তে এই সুবিধাটো প্ৰদান কৰিলে নিশ্চয় মংগলদৈ সমষ্টি জয়ী হোৱাৰ ক্ষেত্ৰত একেবাৰে ইয়াৰ প্ৰৱণতা আছে আৰু সহজতে জয়ী হ'ব পৰা এটা দিশ আছে। আৰু সেই সম্পৰ্কত কেন্দ্ৰীয় সমিতিয়ে বিশেষভাৱে চিন্তা চৰ্চা কৰিব বুলি আমি অনুৰোধ কৰিছোঁ। নমস্কাৰ, মই অসম গণ পৰিষদৰ প্ৰতিষ্ঠাকালৰ এগৰাকী সদস্য। এতিয়ালৈকে সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ, সদস্য ৰাইজৰ লগত আছোঁ। মই কথা ক'ব বিচাৰিছোঁ আগন্তুক অসম বিধানসভা নিৰ্বাচনত 50 নম্বৰ মংগলদৈ বিধানসভা সমষ্টিৰ এইবাৰ হৈছে 19 জাতিৰ সমষ্টি আছিল। এইবাৰ সাধাৰণ জাতিলৈ উন্নতি হৈছে, সাধাৰণ জাতিৰ সমষ্টি এইটো হৈছে। আমি সাধাৰণ জাতিৰ সদস্য হিচাপে আমি মংগলদৈ জিলা গণ পৰিষদৰ সদস্য আৰু অসম কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকৰ সদস্য মাননীয় শচীন চৌৰাদেৱে ওতঃপ্ৰোতভাৱে প্ৰাৰ্থীৰ লগত জড়িত হৈ আছে। আৰু আমি যেতিয়াৰ পৰা পাইছোঁ তেওঁ আৰম্ভণিকালৰে সদস্য এগৰাকী, যদিও সক্ৰিয় হৈ হোৱা নাছিল। যোৱা কলেজৰ পৰা অৱসৰ হোৱাৰ পাছত তেখেত অতিথি সতৰ্ক হৈছে, সক্ৰিয় হৈছে, কাম কৰিছে। দলৰ বিভিন্ন ঠাইত অসম গণ পৰিষদৰ মংগলদৈ বিধান পৰিষদৰ সমষ্টিৰ আঞ্চলিক গঠনত সক্ৰিয় সহযোগিতা কৰিছে। তেওঁ নিজে আগভাগ লৈ কামবিলাকো কৰিছে। গতিকে এগৰাকী সদস্যই নিজে আগভাগ লৈ কাম কৰাৰ পাছত আনক সমষ্টি এৰি দিয়াৰ প্ৰশ্ন নুঠে।
মঙলদৈ বিধানসভা যোৱা বছৰ যদিও আমি মিত্ৰ দলক অসম ভাৰতীয় জনতা পাৰ্টীক জনতা দলক দিয়া হৈছিল, এই বছৰ অসম গণ পৰিষদ দলে আমি দাবী কৰিছোঁ আৰু অসম গণ পৰিষদ পাৰ্টী উপযুক্ত প্ৰাৰ্থী হিচাপে আমাৰ আছে। আমি আমাৰ মাননীয় অধ্যাপক শচীন চলিহাদেৱক আমি প্ৰক্ষেপ কৰিছোঁ। গতিকে প্ৰক্ষেপ কৰা ব্যক্তি হিচাপে আমি তেখেতৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ আৰু তেখেতৰ এনেকুৱা ধৰণৰ এগৰাকী ব্যক্তি সকলো সময়তে সকলো মানুহৰ লগত মিলিব পৰা এগৰাকী ব্যক্তি। সাধাৰণ সদস্য যেতিয়া সাধাৰণ ৰাইজেও তেখেতক সাধাৰণ ভোটাৰ হিচাপে তেখেতক গ্ৰহণ কৰিছে, আমিও আঞ্চলিকবিলাকেও তেখেতক গ্ৰহণ কৰিছোঁ। গতিকে আমি তেখেতৰ প্ৰাৰ্থিত্ব আমি দাবী কৰিছোঁ আৰু তেখেতৰ আমি ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ সভাপতি মাননীয় অতুল বৰাদেৱক, সাধাৰণ সম্পাদক বীৰেন বিশ্বদেৱক, কাৰ্যকৰী সভাপতি কেশৱ মহন্তদেৱক আমি লগ কৰিছোঁ, এই বিষয়ে অৱগত কৰাইছিলোঁ। আমি জোৰদাৰ দি আমি দাবী কৰিছোঁ যে এই সমষ্টিটো মঙলদৈ সমষ্টিটো প্ৰাৰ্থী অসম গণ পৰিষদক দিব লাগে আৰু প্ৰাৰ্থী হিচাপে আমি শচীন চলিহাদেৱক প্ৰক্ষেপ কৰিছোঁ। তেখেতৰ প্ৰাৰ্থিত্বক আমি আগবঢ়াইছোঁ আৰু আমি সমৰ্থন কৰিছোঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আমাৰ মঙলদৈ সমষ্টিৰ অসম গণ পৰিষদ দলটোক আমাৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা দিব লাগে, সেইটো আমি চিন্তা চৰ্চা কৰিছোঁ আৰু ইতিমধ্যে কেন্দ্ৰীয় কমিটিলৈ আমি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে ফালৰ পৰা। মোক বৰ্তমান মঙলদৈ সমষ্টি কমিটিৰ সভানেত্ৰী হিচাপে দায়িত্বভাৰ দি থৈছে আৰু সেইমতে দায়িত্ব পালন কৰি আছোঁ। আমাৰ পূৰ্ণ আশা আছে যে আমি অসম গণ পৰিষদ দলটো যদিও মাৰ্চ হৈ আছিল, গতিকে বিবেচনা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, আমি নিশ্চয় ফলৱতী হ'ব পাৰিম। প্ৰস্তাৱ আকাৰে আমি আমাৰ ডক্টৰ শচীন্দ্ৰ চলিহা ডাঙৰীয়াক আমি বিচাৰিছোঁ আৰু তেখেতে বিভিন্ন ধৰণৰ সামাজিক কাম কৰি আছে এতিয়ালৈ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।